ৰাজ্যতাকো মৰেল পুলিচিঙৰ ঘটনা গোসাইগাঁৱৰ ভাওৰাগুৰিত মাছমৰীয়া কুদণ্ড যুৱকৰ আক্ৰমণ এদল উদণ্ড যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে 1 নম্বৰ গৰাজান গাঁৱৰ 55 বছৰীয়া কৰিমালী ভুক্তভোগী পৰিয়ালৰ লোকে 10 জন আসামীৰ নামত এজাহাৰ দাখিল কৰিছে জানিব পৰা মতে কৰিমালী আৰু মিথুন নাৰ্জাৰী দুয়ো একেলগে বুধবাৰে নিশা মাছ মাৰিবলৈ গৈছিল মাছ মাৰিবলৈ যোৱা মিথুন নাৰ্জাৰী ঘটনাস্থলীৰ পৰা পলাই যায় আৰু যুৱকৰ দলটোৱে গৰু চোৰৰ সন্দেহত আক্ৰমণ কৰে কৰিমালীক আহত কৰিমালী সংকটজনক অৱস্থাত বঙাইগাঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ঘটনা কেন্দ্ৰ কৰি আৰক্ষীয়ে উত্তম দাস অৰ্জুন ঠাকুৰ গোপাল দাসৰ লগতে 7 জনক ইতিমধ্যে আটক কৰিছে বিটিআৰ নেমছু আমছু আৰু এবিএফছুৱে ঘটনাৰ লগত জড়িত সকলোকে কৰায়ত্ব কৰি দুখীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে প্ৰশাসনক আজি ভাওৰাগুৰি অঞ্চলত আসলতে প্ৰায় 7:30 মান বজাত যি এক দুষ্কাৰ্য সংঘটিত কৰিলে মানে একাংশ দুষ্কৃতিকাৰীয়ে খুব দুৰ্ভাগ্যজনক আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু বিটিআৰ সমিতিৰ তৰফৰ পৰা আমি ধিক্কাৰ আৰু গৰিহণা জনাইছো কিয়নো যিটো ঘটনা ঘটিছে আসলতে মৰ্মান্তিক ঘটনা খুব দুখ লগা ঘটনা খুব বেদনাদায়ক ঘটনা কিয়নো আমি আহি দেখিবলৈ পাইছিলো আসলতে এজন ব্যক্তিয়ে মানে এই অঞ্চলত আমি যেতিয়া আহিলো আহাৰ পিছত আমি গম পাইছো আৰু বিভিন্নজনে আমাক কৈছে যে এজন ব্যক্তিৰ লগত কোনবা কৰিমালী বুলি আমি গম পাইছো নামটো তেওঁৰ লগত কোনোবা এজন ব্যক্তিয়ে মাছ ধৰিবৰ কাৰণে গৈছিলে বড়ো সম্প্ৰদায়ৰ লোক এজন তো যোৱাৰ পিছত দুইজনক চুৰ বুলি টাৰ্গেট কৰি লৈ পেলাই যি ধৰণে গুৰুলা গুৰিলিকৈ আসলতে ৰাইজৰ দ্বাৰা কৰা হ'ল এই কথাক বাৰে বাৰে আমি ধিক্কাৰ আৰু গৰিহণা জনাইছো আমি বিচাৰিছো যিসকল ব্যক্তিয়ে এই ঘটনাৰ লগত জড়িত যিসকল ব্যক্তিয়ে এই দুষ্কাৰ্যৰ লগত জড়িত অতি শীঘ্ৰে আমাৰ যি ভাওৰাগুৰি আমাৰ থানাৰ আইচিক আমি আহ্বান জনাইছো যে অতি শীঘ্ৰে তেখেতসকলক কৰায়ত্ব কৰিব লাগে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে কিয়নো এনেকুৱা ঘটনা যিসকল ব্যক্তিৰ ইয়াতে আসলতে নাম ওলাইছে কিবা নাম আসলতে নামবিলাক ওলাইছে জানহক তো তেখেতসকলৰ আগতে ইয়াতে ৰেকৰ্ড আছে যে তেখেতসকলে বেয়া কামৰ লগত জড়িত তেখেতসকলে মানে আইন হাতত তুলি লোৱাৰ নিচিনা পৰিৱেশ বিভিন্ন সময়ত কৰিছে এনেকুৱা ধৰণৰ ৰাইজৰ অভিযোগ উত্থাপন হৈছে কিয়নো এই ক্ষেত্ৰত যেহেতু তেখেতসকলৰ নাম ওলাইছে তেখেতসকলে বেয়া বুলি ইতিমধ্যে ৰাইজে কৈছে তাৰ কাৰণে আমি নেমছু লগতে আমছু ইয়াতে এবিএমছু আছে আমি সকলোৱে আহ্বান জনাইছো যাতে শান্তি সম্প্ৰীতিৰ স্বাৰ্থত এই অঞ্চলত যাতে ভাতৃত্ববোধৰ স্বাৰ্থত নিৰপেক্ষভাৱে যাতে আৰক্ষীয়ে তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়ে কালি যেটো ৰাতি ঘটনা ঘটিছে আমি প্ৰথমতে আমি গোসাইগাঁও বা জিলা প্ৰশাসনক আমি ধন্যবাদ দিব বিচাৰিছোঁ যে যিমান আসামী কেইটা আছিল কৰায়ত্ব কৰি অলৰেডি আসামী কেইটা গ্ৰেপ্তাৰ কৰিছে আৰু আমি প্ৰশাসনক আমি মানে মনৰ পৰা আমাৰ জিলা আমছুৰ বিভিন্ন পৰ্যায়ৰ ডিষ্ট্ৰিক্ট বা আমছু যিমান দল সংগঠন আছে সকলোৱে আমি আমাৰ তৰফৰ পৰা আমি ধন্যবাদ দিছোঁ আৰু আসামী কেইটাক উচিত তদন্ত কৰি তাৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে গোসাইগাঁৱৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম